উদ্ধাৰ কৰা হৈছে? 6জন আজি উদ্ধাৰ কৰা হৈছে। ইয়াত আপোনালোক চালে নিয়ম চলি আছে। তাৰপিছত অকণমান দেৰিকৈ আমি ক্ৰিমেশ্যন কৰিম আৰু তাৰ পৰা যেটো এতিয়া লেটেষ্ট আপডেট আছে 11টা আমাৰ খবৰ পোৱা মতে 11টা বডি আৰু ৰিকভাৰ হৈছে আৰু প্লাছ যেটো ৰেস্কিউ অপাৰেশ্যন আছে এইটো চলি আছে। আৰু স্যাৰ নিশ্চিতভাৱে যেনেকৈ এই যে ঘটনাটো সংঘটিত হ'ল তাৰ বাবে তদন্ত প্ৰক্ৰিয়া কেনেকৈ? তদন্ত আমাৰ FIR ৰেজিষ্টাৰ হৈছে আৰু এজন মানুহ আপোনালোক গম পায় সিৰাজ আহমেদ যে তেওঁলোকৰ কন্ট্ৰাক্টৰ আছিলে লেবাৰ কন্ট্ৰাক্টৰ তেওঁক এৰেষ্ট কৰা হৈছে। আমাৰ এতিয়া পুলিচ কাষ্টাডিত আছে। 3 দিন ৰিমান্ড আমি লৈছো আৰু ফাৰ্দাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু ফাৰ্দাৰ আমি আমাৰ এতিয়া প্ৰায়ৰিটি বডি ৰিকভাৰী আৰু এইটো আছে লগতে আমাৰ ইনভেষ্টিগেশ্যনো চলি আছে। এইটো শেষ হোৱাৰ পিছত আৰু এক্সপেডাইট কৰি আমি ইনভেষ্টিগেশ্যনটো আগবঢ়াই যাম। তাতে গোটেই কেইজনৰ ডেড বডিত পষ্টমৰ্টেম আৰু বেলেগ মেডিকেল ফৰ্মেলিটিজ কমপ্লিট কৰা হৈছে। তাৰপিছত আমি হায়ালুংলৈকে তিনিচুকীয়াৰ পৰা মেজিষ্ট্ৰেটৰ এটা টীম আৰু এম্বুলেঞ্চ পঠিয়াই দিছিলোঁ। এই এম্বুলেঞ্চ কেইখন হায়ালুঙৰ পৰা ডাইৰেক্টলি মাকুম মেডিকেল কলেজলৈকে আহিল। মেডিকেল কলেজত আমি ৰিচিভ কৰিলোঁ। তাৰপিছত চিনাক্তকৰণ কৰি পেলাই কি কোনটো ডেড বডি কাৰ হয় তেনেধৰণে আমি ইয়াতে গেলাপুখুৰী টি এষ্টেটত এইটো লৈ আহিলোঁ। কিন্তু যিহেতু একেটা লাইনত ইমানকেইটা হৈছে চ' এই লাইনৰ ওচৰত যিটো প্লেগ্ৰাউণ্ড ইয়াতে এটা মানে এৰিয়া বনাই দিয়া হ'ল য'ত এই গোটেইকেইটা ফেমিলি আহি পেলাই যিটো প্ৰথা আছে এইটো কৰি আছে এতিয়া বৰ্তমান। তাৰপিছত ইয়াৰ পৰা অলমষ্ট 800 মিটাৰ দূৰত এটা এৰিয়া ডিমাৰ্কেট কৰি দিয়া হ'ল য'ত অন্তিম সংস্কাৰ তাতে হ'ব। চ' এই ছেইম SOP আমি যেতিয়ালৈকে এই গোটেইকেইজনৰ মৃতদেহ উদ্ধাৰ হৈ আমি অন্তিম সংস্কাৰটো কৰিব নোৱাৰোঁ এই ছেইম SOP আমি ফ'ল' কৰিম। আৰু এতিয়াৰ যিটো খবৰ আছে মই 15 মিনিট আগতে খবৰ লোৱা মতে আজি আৰু 7জনৰ মৃতদেহ উদ্ধাৰ হৈছে ছাইটৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।